যিখন সংবাদমেল দিলে আচলতে এই সংবাদমেলখন গৌৰৱ গগৈৰ অস্থিৰতাৰ বহিঃপ্ৰকাশ। কাৰণ গৌৰৱ গগৈ ডাঙৰীয়া যোৱা কেইদিনমান ধৰি চৰম দুশ্চিন্তাত ভুগি আছে, অস্থিৰতাত ভুগি আছে। যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী মহোদয়ে কৈ দিলে যে অহা 8 ফেব্ৰুৱাৰীত গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ তথ্য সহকাৰে আমি ৰাজহুৱা কৰিম, তাৰ পিছৰ পৰা গৌৰৱ গগৈ ডাঙৰীয়াই শুব পৰা নাই। তাৰ পিছৰ পৰা গৌৰৱ গগৈ ডাঙৰীয়াৰ টোপনি অহা নাই। আৰু বহুদিন যেতিয়া টোপনি নহয় মানুহ এজনৰ, তেতিয়া মানুহজনে আবুল তাবুল বকিবলৈ আৰম্ভ কৰে। গৌৰৱ গগৈৰো এইটোৱে হৈছে। গৌৰৱ গগৈ দুশ্চিন্তাত ভুগিছে, গৌৰৱ গগৈ হতাশাত ভুগিছে, আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল গৌৰৱ গগৈ ভয় খাইছে। আপোনালোকে যদি যোৱা কেইদিনত গৌৰৱ গগৈৰ বডি লেংগুৱেজটো চাই, তেওঁৰ শৰীৰৰ পৰিভাষা যদি আপোনালোকে লক্ষ্য কৰে, তেনেহ'লে দেখা পাব যে গৌৰৱ গগৈৰ মুখৰ হাঁহি নাই। গৌৰৱ গগৈৰ মুখত হাঁহি নাই। তেওঁৰ শৰীৰৰ পৰিভাষাই এইটো কথা বুজাই দিছে যে তেখেত চূড়ান্ত ভয়ত আছে। এজন ভয়াতুৰ মানুহে যি ধৰণৰ আচৰণ কৰে, তেওঁৰ কথা বাৰ্তাত, তেওঁৰ আচৰণত সেই কথাবিলাক প্ৰতিফলিত হৈছে।